নমস্কাৰ চাবিদসকল, অসম কেবিনেটত এক বিশেষ শেহতীয়া সিদ্ধান্ত, যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলে উপকৃত হ'ব পাৰিব হয় চাবিদসকল। আৰু সেই বিশেষ শেহতীয়া খবৰৰ ভিত্তিত আৰু আজিৰ কেবিনেট সিদ্ধান্ত মৰ্মে এতিয়াৰ পৰা আপোন ঘৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে সৰ্বোচ্চ 15 লাখ টকাৰ তেওঁলোকে লোন ল'ব পাৰিছিল। আৰু আজিৰ কেবিনেট বৈঠকত আপোন ঘৰৰ যি 15 লাখ টকাৰ লোন সেয়া আপোনাৰ বঢ়াই আপোনাৰ 30 লাখ টকা কৰা হৈছে। তাৰমানে এতিয়াৰ পৰা কৰ্মচাৰীয়ে 30 লাখ টকাৰ আপোন ঘৰৰ আপোনাৰ লোন ল'ব পাৰিব। আনহাতে ইয়াৰ সময়সীমা হ'ব আপোনাৰ 20 বছৰলৈকে আপোনালোকে সেয়া পৰিশোধ কৰিব পাৰিব। আনহাতে ৰাজ্য চৰকাৰৰ পৰা আপোনালোকক 1% আপোনাৰ ৰাজসাহায্য আগবঢ়োৱা হ'ব। তাৰমানে আপোন ঘৰত 30 লাখ টকালৈকে পাব, আনহাতে আপোনালোকে 1% ৰাজসাহায্য লাভ কৰিব। আৰু ইয়াৰ লগতে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কোনোবা কৰ্মচাৰীয়ে যদিহে ল'ৰা ছোৱালী এডপ্ট লয়, এই ক্ষেত্ৰত তেওঁলোকে 180 দিনৰ ছুটি মাতৃত্বকালীন সেয়া লাভ কৰিব। আনহাতে ইয়াৰ লগতেও চৰকাৰে জনাইছে যে আপোনাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি অচিৰেই নিয়মীয়াকৰণ কৰা হ'ব বুলি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে অলপ আগতে ভিডিঅ' কনফাৰেন্সযোগে জানিবলৈ দিছে। আৰু এই গুৰুত্বপূৰ্ণ 3টা খবৰ আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'ত নিশ্চয়কৈ লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।